Prove that for any rational number alpha and any irrational number beta, the sum alpha plus beta or the difference alpha minus beta is always an irrational number. So, this problem is amak duta number dise alpha or beta. Alpha hoise eta rational number or beta hoise eta irrational number. Aru amak koise proof koribo dise je ami ei alpha or beta jodi ami add kori diu বা আমি বিটাক এলফাৰ পৰা মাইনাছ কৰি দিওঁ মানে দুইটাৰে যদি আমি ডিফাৰেঞ্চটো লওঁ তেনেহ'লে যোনটো আনচাৰটো আহিব সেইটো এটা সদায় ইৰেশ্যনেল নাম্বাৰে আহিব ঠিক আছে তেনেহ'লে এইটো আমি প্ৰুভ কৰিবলৈ চেষ্টা কৰোঁ তো আমি কি কৰিম যিহেতু আমি দুটাই চাওঁ দেখুৱাব লাগিব এলফা প্লাছ বিটা আৰু এলফা মাইনাছ বিটা তো ইয়াতে আমি কি কৰিম দুটা ডিফাৰেণ্ট এপ্ৰ'চ একচুৱেলি দুটা ছেইম এপ্ৰ'চহে হয় তো বস্তুটো যোনটো ইজি হয় সেইটোৱে কৰিব পাৰি তো আমি প্ৰথমতে প্ৰুভ কৰিব চেষ্টা কৰিম যে টু প্ৰুভ ইয়াতে লিখি লওঁ টু প্ৰুভ এলফা plus beta is irrational. ঠিক আছে in other words মানে যদি আমি এটা rational number লওঁ আৰু এটা irrational number লওঁ এই দুটাকে যদি আমি এড কৰি দিওঁ তেনেহ'লে আমাৰ যোনটো আনচাৰটো আহিব সেইটো সদায় এটা irrational numberৰে আহিব তো ফৰ এক্সাম্পল এতিয়া rational number মই ইয়াতে পটককৈ কৈ দিওঁ rational number কি আছিলে এনি নম্বৰ যোনটো আমি p/q ফৰ্মত লিখোঁ যেনেকা 2/3 লৈ লৈছোঁ এইটো হৈছে এটা ৰেচনেল নম্বৰ প্লাছ কৰি দিম এটা ইৰেচনেল নম্বৰ যেনেকৈ হৈছে স্কুৱেৰ ৰুট অফ 2 এই দুটা নম্বৰক যদি আমি এড কৰোঁ আমাৰ যোনটো ফাইনেল আনচাৰটো আহিব সেইটো কি হ'ব এটা ইৰেচনেল নম্বৰ হয় এইটো জানো বাট এইটো আমি প্ৰুভ কৰিব লাগে এইটো আমি এতিয়া প্ৰুভ কেনে কৰিম তো প্ৰথমতে আমি ইয়াতে এটা ছাপ'জিশ্যন কৰিম তাৰমানে আমি প্ৰথমতে এটা এজাম্পশ্যন কৰিম যে এটা ভুল এজাম্পশ্যন তো মেবি সঁচাও হ'ব পাৰে চ' আমি এটা জাষ্ট সেইকাৰণে এইটো আমি ছাপ'জ কৰিছোঁ এটা আমি চিয়'ৰ নহয় আমি ছাপ'জ কৰিছোঁ যে এলফা প্লাছ বিটা যোনটো হৈছে এটা ৰেচনেল নম্বৰ ইজ আ ৰেচনেল আমাকতো এইটো ইৰেচনেল প্ৰুফ কৰিব দিছে বাট আমি ক'ম যে এইটো এটা ৰেচনেল নম্বৰ ঠিক আছে এইটো আমি এটা ভুল ধাৰণাৰে আমি আৰম্ভ কৰিছোঁ ঠিক আছে যদি আমি ভুল ধাৰণাৰে আৰম্ভ কৰোঁ তেনেহ'লে কি হ'ব ন তো ইয়াতে কৈছে যে এলফা আৰু বিটা হৈছে এটা ৰেচনেল নম্বৰ তো তাৰমানে আমিতো ক'বই পাৰোঁ তাৰমানে এলফা প্লাছ বিটা যদি ৰেচনেল নম্বৰ হয় তাৰমানে এইটোৱে কৈ আছে যে এই এলফা আৰু বিটাক যেতিয়া চাম কৰিছোঁ যোনটো আনচাৰ আহিছে চ' সেইটোক আমি এটা নাম দি দিওঁ গামা বুলি কয় তো এই যোনটো গামা হৈছে এই গামাটো হৈছে এটা ৰেচনেল নম্বৰ ঠিক আছে তো গামা হৈ গ'লে এটা ৰেচনেল নম্বৰ ইয়াতে মনত ৰাখিলে হ'ল ইয়াতে এলফা হৈছে ইয়াতে আমি নোট কৰি ৰাখোঁ এলফা হৈছে আমাৰ ৰেচনেল আৰু এফালে বিটা হৈছে আমাৰ ইৰেচনেল নাও যদি এলফা ৰেচনেল হয় তেনেহ'লে এইটোক আমি লৈ যাম ৰাইট হেণ্ড ছাইডলৈ তো এইফালে আমি বিটাই ৰাখিলোঁ বিটা ইকুৱেলছ টু গামা মাইনাছ এলফা ঠিক আছে এইটো লিখিলোঁ এইটো এইকাৰণে লিখিলোঁ বিকজ আমি ইয়াতে গামা যিহেতু আমি কৈ থৈছোঁ হয় এটা ৰেচনেল নম্বৰ আলফা অলৰেডি দিয়াই আছে এটা ৰেচনেল নম্বৰ তো এটা ৰেচনেল নম্বৰক আৰু আন এটা ৰেচনেল নম্বৰক আমি দুইটাৰে ডিফাৰেঞ্চটো ওলালোঁ তো আমি জানো দুটা ৰেচনেল নম্বৰৰ যদি আমি ডিফাৰেঞ্চটো লওঁ আমাৰ যোনটো আনচাৰ আহিব সেইটো এটা ৰেচনেল নম্বৰ আহিব ফৰ এক্সাম্পল গামা যেনেকৈ গামাটো কেছত লৈছোঁ আমি হাফ লৈছোঁ আৰু ইফালে আমি এলফা যেনিবা লৈছোঁ এই 2/3টোকে আমি এলফা বুলিকে মানি লওঁ 2/3 এতিয়া ইহঁতক যেতিয়া আমি কম্বাইন কৰি দিম তাৰমানে যিহেতু ডিফাৰেঞ্চ ওলাম তো কি আহিব তো এইটো আহি যাব আমাৰ 3 - 4 তো তাৰমানে আহিব -1/6 এতিয়া আমি -1/6 জানো এইটো হৈছে এটা ৰেচনেল নম্বৰ তো তাৰমানে বিটা ইকুৱেলছ টু গামা মাইনাছ আলফা লিখি দিয়াৰ মিনিংটো এইটোৱে হৈ গ'ল এইটোৱে কৈ আছে যে বিটা যোনটো হৈছে বিটা ইজ অ ৰেচনেল নম্বৰ এইটোতো হ'বই লাগিব ৰাইট আমিতো এইটো দেখুৱাই দিছোঁ এটা ৰেচনেল নম্বৰৰ পৰা আন এটা ৰেচনেল নম্বৰ মাইনাছ কৰিলে আমাৰ আনচাৰটো ৰেচনেল নম্বৰ আহিব বাট ইয়াতেতো কুৱেশ্যনত কোৱা হৈছিলে কি বিটা হৈছে এটা ইৰেচনেল নম্বৰ বাট আমি ইয়াতে আকৌ দেখুৱালোঁ বিটা হৈছে এটা ৰেচনেল নম্বৰ তো এইটো ভুল আনচাৰ আহিছে এই ভুল আনচাৰটো কেলৈ আহিছে বিকজ আমি ইয়াতে এটা ভুল ধাৰণা এটা লৈছোঁ যেতিয়া আমি ভুল ধাৰণা লওঁ আমাৰ যোনটো আনচাৰ আহিব সেইটো এটা ভুল আনচাৰে আহিব অলদো আমাৰ কুৱেশ্যনত দি আছে বিটা ইৰেচনেল নম্বৰ হয় ভুল ধাৰণা লোৱাৰ কাৰণে আমি ইয়াতে এটা ভুল আনচাৰ এটা পাইছোঁ ভুল ৰিজাল্ট এটা পাইছোঁ তো সেইকাৰণে আমি ক'ব লাগিব যে আমাৰ ছাপ'জিশ্যন ইজ ৰং আমাৰ আমি ক'ম হেন্স আৱাৰ supposition meaning হলে যোনটো আমি suppose কৰিলোঁ hence our supposition is wrong এইটো যেহেতু wrong হয় তাৰমানে obviously আমাৰ ভুল ধাৰণা হয় তেনেহ'লে অৰিজিনেল যোনটো কুৱেশ্যনত কৈছিলে সেইটোৱে ট্ৰু হৈ যায় চ' বিটা must be a irrational number supposition যদি wrong হৈ গ'ল তেনেহ'লে আমি কি কৈছোঁ এইটোৱে কৈছোঁ যে this implies that beta must be irrational ঠিক আছে যদি irrational নহয় তো obviously irrationalই হ'ব ৰাইট ৰেচনেল হ'লে যদি নম্বৰ ৰেচনেল নহয় অট'মেটিকেলি সেইটো ইৰেচনেল হ'ব আৰু বেলেগ কোনো পচিবিলিটি নাই ঠিক আছে নেক্সট এতিয়া বিটা যদি ইৰেচনেল হয় তেনেহ'লে আমি এইটোৱে কৰিলোঁ তাৰমানে একচুৱেলি এলফা প্লাছ বিটা যদি কৰোঁ তাৰমানে এটা ৰেচনেল নম্বৰ আৰু এটা ইৰেচনেল নম্বৰ যদি আমি এড কৰোঁ তেনেহ'লে
it must be is irrational. তো এইটো এটা irrational number আহিবই আহিব ঠিক আছে তো এইটো আমি প্ৰথমতে প্ৰুফ কৰিলো যে আলফা আৰু বিটাক যদি আমি এড কৰি দিওঁ তেনেহলে আমি পাই যাম irrational number তো এইটো এটা বহুত সিম্পল ৱেত আমি প্ৰুফ কৰিব পাৰো এইটো কৈছে বাই দা মেথড অফ কন্ট্ৰাডিকশন আমি প্ৰুফ কৰো যে এটা স্টেটমেন্ট যোনটো আমাক প্ৰুফ কৰিব দিছে যে আলফা প্লাছ বিটা এটা irrational number আমি কি কৈছে এটা ভুল সাপোজিশনেৰে আৰম্ভ কৰিলো আলফা প্লাছ বিটা এটা ৰেশনাল নম্বৰ বুলি যাৰ কাৰণে আমি কি পালো এটা ৰং কনক্লুজন এটা পালো ভুল ধাৰণা কৰাৰ কাৰণে ৰং কনক্লুজন পালো সেইকাৰণে আমি কলো আমাৰ একচুয়ালি যোনটো ধাৰণা হৈছিল সেইটো ভুল আছিল তো একচুয়ালিটো ট্ৰু হয় বিটা মাষ্ট বি ৰেশনাল তো তাৰ মানে ৰেশনাল আৰু ইৰেশনাল এড কৰিলে আমি ইৰেশনালে পাম এইটো ট্ৰু নহয় যে আমি ৰেশনাল পাম যেনেকৈ ইয়াতে কৈ দিছো আলফা প্লাছ বিটা কৰোঁতে আমি ৰেশনাল পাইছো এইটো মিছা কথা হয় তো তাৰমানে আলফা প্লাছ বিটা কৰিলে ইৰেশনালে পাম এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল যদি এইটো বস্তু ক্লিয়াৰ হয় নাই তেনেহলে আমি আৰু এটা মেথডেৰে কৰিব পাৰো এবাৰ আমি কি চাম আলফা মাইনাছ বিটা ইৰেশনাল হয় নে নাই সেইটো চাম ঠিক আছে তো এইটো আমি ইয়াতে কি কৰিম সো নাম্বাৰ 2 আমি কৰি লম to show alpha minus beta is irrational ঠিক আছে তো আমি এটুক শো কৰিম যে এটু হৈছে এটা irrational তো বাট এগেইন আমি কি কৰিম let আমি আকৌ এটা ভুল ধাৰণাৰে আৰম্ভ কৰো let alpha minus beta be rational তো এবাৰ অলপ ডিফাৰেন্ট টেকনিকে কৰিম be rational ঠিক আছে যদি এটু rational হয় একে কথা হৈ যাব তাৰ মানে alpha minus beta equals to gamma is also rational তাৰমানে ইয়াতে আমি জাস্ট এটু কৈছে যে gamma হৈছে এটা rational number is also rational ঠিক আছে আমি জাস্ট নামটো দি দিলো তাৰমানে আলফাৰ পৰা যদি বিটা মাইনাস কৰি দিও যোনটো আনসাৰ আহিব গামা হেতু হৈ যাব এটা ৰেশনাল নাম্বাৰ ঠিক আছে আৰু মেবি আমি এটা কাম কৰো যেহেতু অলৰেডি আমি গামা লৈ থৈছো এবাৰ আমি এটা ডিফাৰেন্ট নাম্বাৰ লৈ লো আমি এবাৰ লৈ লো ল্যামডা তো আমি কৈছো যে ল্যামডা হৈছে এটা ৰেশনাল নাম্বাৰ তো ইয়াতে আলফা হৈছে ৰেশনাল বিটা হৈছে ইৰেশনাল আৰু গামা হৈছে ৰেশনাল ঠিক আছে নেক্সট আমি জানো ৰেশনাল নাম্বাৰৰ ডেফিনেশনত কি হয় তো ৰেশনাল নাম্বাৰ হৈছে এনেকুৱা এটা নাম্বাৰ যোনটোক আমি p বাই q ফৰ্মত লিখিব পাৰো p আৰু q হ'ব ইন্টিজাৰ্স আৰু ইয়াতে যোনটো আমাৰ ডিনোমিনেটৰ q হয় হেতু কিতেও 0 হ'ব নোৱাৰে তো সেই কাৰণে আমি কি কৰিম তো ইয়াতে আমি let যেহেতু আলফা হৈছে আমাৰ এটা ৰেশনাল নাম্বাৰ তো let alpha equals to p by q এটুক আমি p by q ফৰ্মত ৰাখিলো এন্ড আমাৰ বিটাটো কথা নকও গামাটো ক'ব পাৰিম বিকজ গামাও হৈছে এটা ৰেশনাল নাম্বাৰ তো সৰি ল্যামডা হৈছে আমাৰ ৰেশনাল নাম্বাৰ তো আমি ল্যামডা জায়গাটো লিখিব পাৰিম m by n যেহেতু অলৰেডি p by q ললো হেকান ইয়াতে m by n ললো সেম কথাটো আহিব ইয়াতে আমাৰ n not equals to 0 এ হ'ব ঠিক আছে এতিয়া এই দুটা ভ্যালু আমি ইয়াতে সাবস্টিটিউট কৰি দিও তো আলফা জায়গাত দিলো আমি p by q minus beta আৰু ল্যামডা জায়গাত দিলো আমি m by n ঠিক আছে দি দিলো এতিয়া আমি কি কৰিম বস্তুবোৰ এৰেঞ্জ কৰি লম তো বিটাটো ৰাখি দিও এফালে বিটাটো এক সাইডে ৰাখি দিও তো এটোক আমি ইকুৱেশন বনাব পাৰিম p by q minus m by n ঠিক আছে এতিয়া আমি এটো কম্বাইন কৰি দিও q আৰু n হৈ গল আমাৰ কমন ডিনোমিনেটৰ আৰু নিউমাৰেটৰ থাকিব আমাৰ pn minus mp তো এটো পালো আমি বিটাৰ ভ্যালুটো এতিয়া আমি অলৰেডি কি কৈ থৈছো যে আমাৰ যেতিয়া আলফা লৈছিলো আমি কৈছো আলফা হৈছে এটা ৰেশনাল নাম্বাৰ যোনটো আমি p by q ফৰ্মত লিখিছো যদি ইয়াতে p আৰু q কি হৈছে p আৰু q হৈছে আমাৰ ইন্টিজাৰ্স এখানে p, q belongs to z লিখি দিলো এটো হল আমাৰ belongs to the set of integers ঠিক তেনেকৈ আমি lambda equals to যেতিয়া m by n কৈছো ইয়াতে n হ'ব নোৱাৰে আমাৰ 0 ৰ ইকুৱেল আৰু ইয়াতে m আৰু n কি হয় m আৰু n হৈছে some integers ঠিক আছে কিবা integers হ'ব পাৰে পজিটিভ নেগেটিভ হ'ব পাৰে খালি হেৰি হ'ব নোৱাৰে n ৰ ভ্যালু 0 হ'ব নোৱাৰে বাকি সব ইন্টিজাৰ ভ্যালু ল'ব পাৰে সিমিলাৰলি p by q q ৰ ভ্যালু খালি 0 হ'ব নোৱাৰে বাকি যিকোনো ইন্টিজাৰ্স হ'ব নোৱাৰে ঠিক আছে তো এতিয়া p আৰু n আমি জানো p আৰু n ইন্টিজাৰ হৈছে তো দুটা ইন্টিজাৰ মাল্টিপ্লাই কৰিলে তো ইন্টিজাৰে আহিব ফৰ এক্সাম্পল 2 আৰু 3 যদি মাল্টিপ্লাই কৰো 6 হেতু ইন্টিজাৰ আহিব -3 into -5 যদি কৰো এটো আহিব 15 এটো ইন্টিজাৰ আহিব এটো সদায় ট্ৰু হয় দুটা ইন্টিজাৰ মাল্টিপ্লাই কৰিলে ইন্টিজাৰ আহিব তো pn হৈ গল এটা ইন্টিজাৰ mp ঠিক তেনেকৈ এটা ইন্টিজাৰ হৈ গল এতিয়া ইন্টিজাৰ মাইনাস ইন্টিজাৰ কৰিলে তো আমাৰ ইন্টিজাৰে আহিব সো ওপৰটো লেটস সে আমি নতুন এটা আমি নাম দি দিলো s আমি ইয়াতে কৈছো s equals to pn minus mp আৰু ইয়াতে s কি হয় s হৈছে এটা ইন্টিজাৰ ঠিক আছে এটা সাম ইন্টিজাৰ এটো আমি দৰকাৰ নাই আমাৰ কি হয় এটো ভ্যালু চাবলৈ কাৰণে আমি জাস্ট এটো বুজিবৰ কাৰণে ইজি হ'ব কাৰণে s বুলি কইলো এতে q আৰু n কি হয় এটাউটো ইন্টিজাৰে হয় তো এটুকো আমি শৰ্ট ফৰ্মত t বুলি কলো আৰু ইয়াতে আমি qn equals to t বুলি কলো যত আমাৰ হৈছে t এটা ধৰণৰ ইন্টিজাৰ কেলে হৈছে ইন্টিজাৰ বিকজ q আৰু n হৈছে ইন্টিজাৰ আৰু এটোটো 0 হ'বই নোৱাৰে বিকজ q আৰু n অলৰেডি কৈ থৈছো 0 নহয় তেনেহলে ইহতৰ প্ৰডাক্টটো কেতিয়াও 0 হ'বই নোৱাৰে তো ইয়াতে আমি সুকুমতি ক'ব পাৰো যে t does not belongs to 0 ঠিক আছে নেক্সট এতিয়া
কি আহি গ'ল এতিয়া আমি লিখিলোঁ বিটাক এতিয়া s/t ফৰ্মেটত লিখিলোঁ এইটোতো s/t ফৰ্মেটত কি এটা ইণ্টিজাৰ বা ইণ্টিজাৰ ফৰ্মেটত লিখিলোঁ তাৰমানে আমি ক'ব পাৰোঁ যে s where আমি এটা ক'ব পাৰোঁ where s, t অলৰেডি কৈ থৈছোঁ বাট এতিয়া এইটো চাই পেলাই আমি ক'ম যে where s, t belongs to the set of integers and t does not belongs to 0 তো ডেফিনেশ্যনৰ মতেতো এইটো কি হৈ গ'ল বিটা হৈ গ'ল বিটা ইজ ৰেচনেল এইটোতো ৰেচনেল নম্বৰ ডেফিনেশ্যনত হয় আহি গ'ল ৰাইট p/q ফৰ্মত আছে তাৰমানে s/t ফৰ্মেটত আছে আৰু ডিনমিনেটৰ t0 হ'ব নোৱাৰে তাৰ দুইটা ইণ্টিজাৰ হ'ব লাগিব তো আমি প্ৰুফ কৰিলোঁ বিটা ইজ এ ৰেচনেল নম্বৰ বাট আমিতোতো কুৱেশ্যনত অলৰেডি চাই থৈছিলোঁ যে বিটা হ'ব লাগে এটা ইৰেচনেল নম্বৰ এইটো আমাৰ কুৱেশ্যনত অলৰেডি দিয়া হৈছে যে বিটা হৈছে এটা ইৰেচনেল নম্বৰ যদি এইটো ইৰেচনেল নম্বৰ হ'ল তেনেহ'লে আমি আকৌ ইয়াতে ৰেচনেল নম্বৰ বুলি কৈ প্ৰুফ কৰিলোঁ আৰু এইটো ভুল কেলৈ ওলাইছে বিকজ ইয়াতে আমি এটা ভুল ধাৰণা লৈছিলোঁ যে এলফা মাইনাছ বিটা হৈছে এটা ৰেচনেল নম্বৰ আৰু এলফা মাইনাছ বিটা কৰোঁতে যোনটো আমাৰ ৰিজাল্ট আহিছে লেমডা সেইটোকো আমি ৰেচনেল বুলিকৈ কৈছোঁ বিকজ সিহঁতৰ ডিফাৰেঞ্চটো হৈছে ৰেচনেল তো সেইকাৰণে আমি এই ভুল ধাৰণা লোৱাৰ কাৰণে আমি এটা ভুল কনক্লুজন পালোঁ যে বিটা ইজ ৰেচনেল তো ইয়াত আমি ক'ব লাগিব বাট বিটা ইজ ইৰেচনেল এইটোতো কুৱেশ্যনত দিয়ে আছে কুৱেশ্যনত যোনটো দিয়া আছে সেইটোতো আমি চেঞ্জ কৰিব নোৱাৰোঁ তো বাট বিটা ইজ ইৰেচনেল তাৰ ইয়াৰ মিনিংটো এইটোৱে হৈ যায় দিছ ইমপ্লাইজ ডেট আমাৰ ছাপ'জিশ্যনটো ভুল আছিল our supposition was wrong আমি এটা ভুল ধাৰণাৰে কুৱেশ্যনটো আৰম্ভ কৰিলোঁ চ' দিছ ইমপ্লাইজ তাৰমানে কি তাৰমানে এলফা মাইনাছ বিটা যদি কৰোঁ এইটো কি হ'ব লাগিব মাষ্ট বি ইৰেচনেল হ'ব নোৱাৰি মাষ্ট বি ইৰেচনেল ঠিক আছে যদি ইৰেচনেল হয় তেতিয়াহে আমাৰ বিটাটো ইৰেচনেল নম্বৰ ওলাব নহ'লে আমাৰ এইটো ইৰেচনেল নম্বৰ ওলাই যাব যোনটো আমাৰ কুৱেশ্যনত দিয়া নাই তো এনেকুৱাকৈ আমি প্ৰুভ কৰিব পাৰোঁ যে এলফা প্লাছ বিটা তাৰমানে এটা ৰেচনেল নম্বৰ এলফা লগত যদি আমি এটা ইৰেচনেল নম্বৰ বিটা এড কৰি দিওঁ তেনেহ'লে আমাৰ আনচাৰটো কি আহিব ইৰেচনেল নম্বৰে আহিব চিমিলাৰলি আমি যদি সেই এটা ৰেচনেল নম্বৰ লওঁ আৰু তাৰ পৰা যদি এটা ইৰেচনেল নম্বৰক মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ যোনটো আনচাৰ আহিব সেইটো ইৰেচনেল নম্বৰেই আহিব আৰু বেলেগ একো আহিব নোৱাৰে তো এইটোকে আমাক প্ৰুভ কৰিব দিছিলে হেন্স প্ৰুভড